নমস্কাৰ জনাইছো সকলোকে আজি বিভিন্ন প্ৰাইভেট জবৰ আপডেট আপোনালোকৰ বাবে লৈ আহিছো মই অবিনাশ ডেকা যদি আপোনালোকে ইনষ্টাগ্ৰাম ফেসবুক বা ইউটিউবত চাইছে মোৰ হোৱাটছএপ নম্বৰত মেছেজ দিব কাৰণ আমাৰ এটা হোৱাটছএপ কমিউনিটি আছে যে সকলো নতুন আপডেট বহুত ভালকৈ দিয়া যায় লগতে পিডিএফ ও শেয়াৰ কৰা যায় এডভাৰটাইজবোৰৰ ঠিক আছে মোৰ হোৱাটছএপ নম্বৰটো দি আছো আপোনালোকে ইয়াত কি পাব গভৰ্ণমেণ্ট জবৰ আপডেট পাব প্ৰাইভেট জবৰ আপডেট পাব ওয়ার্ক ফ্রম হোম জবৰ আপডেট পাব স্কলাৰশ্বিপবোৰৰ আপডেট পাব ঠিক আছে এটি মোৰ নম্বৰ 60054346 ইয়াত মই এটা কন্টাক্ট কৰি লব হোৱাটছএপতে মেছেজ দিব লগতে মোক কিহৰ বাবে কন্টাক্ট কৰিব পাৰিব ৰেজুমে বা বায়োডাটা যাক আমি সিবি বুলি কওঁ এইটো এটা কথা জনাই দিও যে ইয়াৰ বাবে সৰু ফিস এটা লোৱা যায় বাৰু সকলোৱে লয় কিন্তু ইয়াৰ এটা ফ্ৰী ভাৰ্জনো ৰাখিছো মানে সেম কোৱালিটি ফ্ৰী ভাৰ্জনতো ৰেজুমে বা বায়োডাটা বনাই লব পাৰিব মোৰ পৰা তাৰ বাবে মোক পাৰ্সোনাল এটা মেছেজ দিব কাৰণ তাৰ বিশেষ এটা কন্ডিশন লাগিব ঠিক আছে তাৰ লগতে পিআৰসি ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ পান ভোটাৰ আদি বাবে মোক কন্টাক্ট কৰি লব পাৰিব ঠিক আছে আৰু বিভিন্ন যিকোনো অনলাইন কামৰ বাবে আয়ুষ্মান কাৰ্ড এনেকুৱা যিকোনো অনলাইন কামৰ বাবে মোক যোগাযোগ কৰিব পাৰিব আৰু এই জব এপ্লাইত কিবা অসুবিধা পালে মোক কন্টাক্ট কৰি লব ঠিক আছে প্ৰথম জবটো হৈছে অমৃত সিমেন্ট হায়াৰিং মানে অমৃত সিমেন্টৰ ফালৰ পৰা আহিছে ইয়াত অমৃত সিমেন্টৰ কিবা দিয়া আছে অলপ মান ম্যানুফ্যাকচাৰিং নিজে ম্যানুফ্যাকচাৰিং কৰে হাই কোৱালিটি প্ৰডাক্ট দিয়ে বুলি লিখা আছে ঠিক আছে ফিল্ড এক্সিকিউটিভ মানে জবৰ ৰোলটো হ'ব ফিল্ড এক্সিকিউটিভ মানে ফিল্ডৰ কাম হ'ব ব্র্যান্ডিং ডিপার্টমেন্ট মানে ভিকে মার্কেটিং আর ব্র্যান্ডিং কৰিব লাগিব লোকেশন গিটা হৈছে নগাঁও আৰু মেঘালয় ঠিক আছে আপোনালোকে আৰু কিছুমান হেৰি থাকিব মার্কেটিং ষ্ট্ৰাটেজি থাকিব বিটিএল বুলি শৰ্টত দিছে বিলো দি লাইন মার্কেটিং ষ্ট্ৰাটেজি ঠিক আছে সেইবিলাক কাম কৰিব লাগিব ঠিক আছে মেইনলি মার্কেটিংৰ কাম হ'ব ইয়াত কোৱালিফিকেশন বেছ আছে গ্ৰেজুৱেচন থাকিব লাগিব এনি ফিল্ডত ঠিক আছে লগতে ফিল্ড মানে ফিল্ডৰ কাম কৰিব পৰা হ'ব লাগিব আৰু কিছুমান অসুবিধা পায় কিন্তু ফিল্ডৰ কাম কৰিব পৰা হ'ব লাগিব ঠিক আছে কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব ঠিক আছে এইখিনি অলপ চাই ল'ব ইন্টাৰেষ্টেড সকলে নিজৰ ৰেজুমেখন এইটো ইমেইল আইডিত পঠাই দিব লাষ্ট ডেট এপ্লাই কৰা 14 জুন 2024 ঠিক আছে 2 নম্বৰ জব আপডেটটো ওলাইছে টিচাৰৰ বাবে ওলাইছে লোকেশনটো হ'ব ইনডাইৰেক্টলি এট গুৱাহাটী এয়াৰপোৰ্ট স্কুল কাহিকুছি আজাৰা পিন 781017 গুৱাহাটী আজাৰাৰ পৰা ওলাইছে কাহিকুছি ঠিক আছে ডিপাৰ্টমেন্ট এটা হল বেলেগ বেলেগ পোষ্ট ওলাইছে মানে ঠিক আছে ফিজিক্যাল এডুকেশন আৰ্ট ডেন্স গিটাৰৰ বাবে এটা ওলাইছে এছামিজ হিন্দী ইংলিছ টিচাৰৰ বাবে ওলাইছে আইটি ইনচাৰ্জ আইটি সেক্টৰৰ বাবে ওলাইছে এডমিন উইথ এছআইপি নলেজ গিটা ওলাইছে ঠিক আছে মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচনৰ লগতে বিএড আৰু ডিএলএড থাকিব লাগিব ঠিক আছে লাষ্ট ডেট এপ্লাই কৰা 19 জুন 2024 3 নম্বৰ জবটো ওলাইছে ৰেষ্টুৰেন্ট মেনেজাৰ / এসিস্ট্যান্ট ৰেষ্টুৰেন্ট মেনেজাৰ কোড ওলাইছে বিজাহাট লোকেশন হ'ব ডিব্ৰুগড় তিনিচুকীয়া এছাম ঠিক আছে এছামৰ ডিব্ৰুগড় তিনিচুকীয়া আপোনালোকে কি থাকিব একাউণ্টছ হেন্ডেল কৰিব লাগিব ইনভেন্টৰী মেনেজ কৰিব লাগিব কষ্ট কন্ট্ৰোল এইবিলাক চাব লাগিব ঠিক আছে হস্পিটালিটি যিবিলাক ইন্ডাষ্ট্ৰি পৰা হয় আৰু কিউএছএন ইন্ডাষ্ট্ৰি পৰা হয় সেইবিলাকৰ বেছি প্ৰিফাৰ কৰিব ইন্টাৰেষ্টেড সকলে বেলেগও এপ্লাই কৰিব পাৰিব দেই এপ্লাই কৰি দিব ইন্টাৰেষ্টেড সকলে নিজৰ ৰেজুমে আৰু সিভি বা সিভিখন এই ইমেইল আইডিত পঠাব লাগিব লাষ্ট ডেট এপ্লাই 14 জুন 2024 এটি ওলাইছে বাৰটা চাৰে ফালৰ পৰা পিজিটি টিচাৰ এণ্ড মেথমেটিক্স সিবিএসসি ঠিক আছে বাৰটা চাৰেতে ওলাইছে এক্সপেৰিয়েন্স উইল গেট প্ৰিফাৰেন্স মানে যিবিলাকৰ এক্সপেৰিয়েন্স আছে সেইবিলাক বেছি গুৰুত্ব দিব ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব স্যালাৰি 30000 পৰা 50000 ভিতৰত হ'ব ক'ৰ পৰা ওলাইছে ৰামানুজন একাডেমিৰ পৰা ওলাইছে বহুতে চিনি পাব ঠিক আছে লাষ্ট ডেট এপ্লাই কৰাৰ 14 জুন 2024 ইয়াত এইটো ইমেইল আইডিত ৰেজুমেখন পঠাব লাগিব ঠিক আছে 5 নম্বৰ জব আপডেটটো আহিছে এছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা উই আৰ হায়াৰিং we are excited to announce that we are looking to expand our amazing team with a talented UX designer মানে ডাউনটাউন ইউনিভাৰ্চিটি ফালৰ পৰা ওলাইছে UX ডিজাইনাৰ ডে UX ডিজাইনাৰ পোষ্টত ওলাইছে ঠিক আছে এছাম ডাউনটাউন ইউনিভাৰ্চিটি ফালৰ পৰা ইন্টাৰেষ্টেড সকলে মানে কি দিছে candidate will be a graduate থাকিব লাগিব at least 1 year experience in relevant field মানে ডিজাইনিং UX ডিজাইনাৰ মানে থাকিব লাগিব আৰু এক্সপেৰিয়েন্স মিনিমাম 1 বছৰ থাকিব লাগিব ইন্টাৰেষ্টেড সকলে সিভিখন এইটো ইমেইল আইডি দুটা ইমেইল আইডি দিছে পঠাই দিব ঠিক আছে 6 নম্বৰ জব আপডেট স্কুল এখন পৰা ওলাইছে ফেডৰিছ ফ্ৰবেল ইংলিছ স্কুল বাৰাপূজা ৰাহা ঠিক আছে টিচাৰৰ বাবে ওলাইছে ওয়ার্ক ইন দ্য কিড টিচাৰ পজিশন লিখা নাই বাৰু
ইণ্টাৰভিউ কোন তাৰিখে আছে 16 তাৰিখৰ পৰা 23 তাৰিখলৈ আছে ঠিক আছে ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ হ'ব কন্টেক্ট নম্বৰ এইকেইটা কন্টেক্ট কৰি ভালকৈ 8 নম্বৰ জবটো আহিছে এছিয়ান পাব্লিক স্কুল CBSE ঠিক আছে ইয়াত কি লিখিছে এক্সপেৰিয়েন্স ক্যান্ডিডেট বিচাৰিছে ফৰ দি পোষ্ট অফ PGT উইথ এক্সিলেন্ট কমিউনিকেশ্যন স্কিল PGT পোষ্টৰ বাবে ওলাইছে তাৰপিছত কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব হেভিং ষ্ট্ৰং একাডেমিক বেকগ্ৰাউণ্ড মানে একাডেমিকৰ ৰিজাল্ট ভাল হ'ব লাগিব সেইটো বিচাৰিছে ঠিক আছে তাৰপিছত আপোনাৰ ইয়াত পোষ্ট গেটা আহিছে ফিজিক্স টিচাৰ MSc থাকিব লাগিব বা BTech বা MTech আৰু BEd থাকিলে প্ৰিফাৰেবল হ'ব তাৰপিছত কেমিষ্ট্ৰি টিচাৰৰ বাবে MSc BTech MTech আৰু BEd প্ৰিফাৰেবল হ'ব ঠিক আছে স্যালাৰি 20,000 পৰা 35,000 ভিতৰত হ'ব এলিজিবল ক্যান্ডিডেট আৰ ৰিকোয়াৰ্ড টু এটেন্ড ইন্টাৰভিউ এটেন্ড কৰিব লাগিব 18 জুন 2024 আছে ঠিক আছে এইটো ইমেইল আইডি ইয়াত কন্টাক্ট কৰি ল'ব ৰেজিউমেখন পঠাই দিব ঠিক আছে জব 8 উজ্জীৱন স্মল ফাইনেন্স বেংকৰ পৰা ওলাইছে ইয়াত লিখে উই আৰ কন্ডাক্টিং এ ওয়ার্ক ইন ড্ৰাইভ মানে ইয়াত উজ্জীৱন ফলছ স্মল ফাইনেন্স বেংকৰ পৰা ওলাইছে তাৰে ওয়ার্ক ইন্টাৰভিউ হ'ব 19 জুন 2024 ইন্টাৰভিউটো হ'ব একুইজিশন মেনেজাৰ অকমান স্পেলিং ভুল হ'ব পাৰে ক্ষমা কৰি দিব একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিং 3 ইয়াৰ্স অফ এক্সপেৰিয়েন্স মানে এক্সপেৰিয়েন্স থকাটো বিচাৰিছে ইয়াত এসিস্টেন্ট একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিং 1 ইয়াৰ এক্সপেৰিয়েন্স মিনিমাম বিচাৰিছে এসিস্টেন্ট জনৰ 1 ইয়াৰ ডাইৰেক্ট একুইজিশন মেনেজাৰজন 3 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে বেংকিং সেক্টৰৰ কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেট এনি ষ্ট্ৰীম MBA থাকিলেও হ'ব মাৰ্কেটিঙত বা গ্ৰেজুৱেট হ'লে হ'ব আৰু যিকোনো হেৰিত তাৰপিছত আপোনাৰ এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড এক্সপেৰিয়েন্সটো বিচাৰিছে ব্ৰাঞ্চ বেংকত থাকিব লাগিব লোকেশনটো গুৱাহাটী ডাইৰেক্ট ঠাইখিনি হ'ল উজ্জীৱন স্মল ফাইনেন্স বেংক লাচিত নগৰ পৃথিৱী মনচন উল্লুবাৰী ডিসাইড বাৰ্গাৰ কিং ঠিক আছে কন্টাক্ট কৰি ল'ব জব 9 ST মাৰাঠা ইনষ্টিটিউট অফ ফাৰ্মাসী প্ৰিন্সিপাল M.Pharm and PhD with 15 years of experience ST Maratha Institute of Nursing Associate Professor MSc Nursing with 8 year of experience ইয়াত ফাৰ্মাসী লাইনৰ হয়তো ভালেখিনি এক্সপেৰিয়েন্স বিচাৰিছে ইয়াত 15 ইয়াৰ্স লিখি দিছে আছে এসিস্ট্যান্ট প্ৰফেসৰৰ বাবে 3 ইয়াৰ্স এক্সপেৰিয়েন্স NSc নাৰ্ছিং তাৰপিছত টেলিকলাৰৰ বাবে এনি ডিগ্ৰী উইথ 1 ইয়াৰ এক্সপেৰিয়েন্স মানে টেলিকলাৰ জনত জাস্ট ডিগ্ৰী থাকিলে হ'ব মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স হোস্টেল ওয়ার্ডেন ডিগ্ৰী উইথ 1 ইয়াৰ এক্সপেৰিয়েন্স গ্ৰাফিক ডিজাইনাৰ ডিগ্ৰী ডিপ্লোমা 2 ইয়াৰ্স এক্সপেৰিয়েন্স কম্পিউটাৰ এসিস্ট্যান্ট ডিগ্ৰী ডিপ্লোমা 1 ইয়াৰ এক্সপেৰিয়েন্স বাস ড্ৰাইভাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স ইন স্কুল বাস ঠিক আছে এইকেইটা বিচাৰিছে গোটেইটা পজিশনৰ ওলাইছে ড্ৰাইভাৰ হোস্টেল ওয়ার্ডেন গোটেইবোৰ ওলাইছে দে ভালকৈ চাই ল'ব ST মাৰাঠা ইনষ্টিটিউট অফ ফাৰ্মাসী ঠিক আছে তাৰপিছত আপোনালোকৰ এইটো ইন্টাৰভিউ দি দিছে 18 জুন 2024 এইটো ফোন নম্বৰ কন্টাক্ট কৰি ল'ব এইটো ইমেইল ঠিক আছে আজি টেলিকলাৰৰ বাবে ওলাইছে ইংলিছ আৰু এছামিছত জানিব ইংলিছ আৰু এছামিছ জানিলে হ'ব ৰেজিউমেখন এইটো ইমেইলত পঠাই দিব ঠিক আছে আচ্ছা এইটো ফোন নম্বৰ কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 13 জুন 2024 এপ্লাই কৰা ঠিক আছে তেন্তে এইখিনি আজি বাবে ধন্যবাদ ইউটিউব ইনষ্টাগ্ৰাম চাই থকা জনে প্লিজ এটা হোৱাটছএপ মেছেজ দি দিব হোৱাটছএপ কমিউনিটিত আপোনালোকে জইন হ'ব পাৰিব মোৰ নম্বৰটো দিয়ে দিছিলোঁ 60054460 ধন্যবাদ